তো আজি আপোনালোকৰ কাৰণে বহুতে বেছি আজি ভাল খবৰ কাৰণ আজি আপোনালোকৰ ডিএলএড ফাৰ্ষ্ট সেমিষ্টাৰৰ যিখিনি নোটছ আছে মই আপোনালোকক যিখিনি নোটছৰ কথা কৈ আছিলো ইমান দিনে তো আজি সকলোবোৰ নোটছ আপোনালোকে পাই যাব তাৰে আগতে মই আপোনালোকক স্বাগতম জনাইছো মই অন্যতম ভিডিঅ তো নোটছখিনি বনাওতে যে মোৰ কষ্ট হৈছিল আপোনালোকে বিশ্বাস নকৰিব ৰাতি 2টা বাজিছে কাৰণ জানে নহয় এই বছৰৰ নোট বিচাৰি পোৱাটো ইমান সহজ নহয় যিমান আছে একেবাৰে মোৰ এই টেবুলখনত বহুত আছে মোৰ কিতাপ আছে বহুত কিতাপ আছে তাৰে লগতে মোৰ একটা এক বাকচ কিতাপ আছে তাত মানে এটা বাকচ মানে কিতাপৰ কাৰণে ৰাখি দিছো তো সেইখিনি বিচাৰিছো প্লাস মোৰ বন্ধু কেইজনমান আছিল সিহঁতৰ ঘৰত 3 ঘৰ 4 ঘৰ মান তাত গলো আৰু 20 কিলোমিটাৰ দূৰত গৈছিলো কালি ৰাতি 20 কিলোমিটাৰ মান দূৰত গৈ নোটছখিনি ৰেডি কৰিলো লগতে কলেজৰ পৰা অকনমান বিচাৰিলো আজি দিনটো বহুত কষ্ট হৈছে আপোনালোকে যেতিয়া দেখা পাব মানে নোটছখিনি আপোনালোকে গমে পাব যে কিমান কষ্ট হৈছিল এইখিনি কালেক্ট কৰাটো ইমান ইজি নহয় তো এতিয়া আৰু আপোনালোকৰ একেবাৰে টেনচন নাইকিয়া হৈ গ'ল কাৰণ কিয় এবছৰ ধৰি আমাৰ যিখিনি কষ্ট হ'ল সেইখিনি কষ্ট আপোনালোকে অতি সহজে ঘৰত বহি পাই আছে তো যিসকলে কলেজ গৈ আছে বা যিসকলে কলেজ একেবাৰে নাযায় তো তেওঁলোকৰ কাৰণে আৰু বেছি ভাল নহয় ঘৰত বহি নোটছ বিলাক পাই আছে আৰু নোটছ বিলাক কি আছে মই আপোনালোকক জনাই দি আছো প্ৰথম থাকিল কোৱেশ্চন পেপাৰ প্ৰিভিয়াস কোৱেশ্চন পেপাৰ থাকিল লগতে আমাৰ 2024 ৰ যিখন আমাৰ হৈ গৈছিল এইখিনি কোৱেশ্চন পেপাৰো আছে কোৱেশ্চন পেপাৰৰ সলভ খিনিও আছে প্ৰতিখিনি প্লাস প্ৰেক্টিকাম থাকিল আপোনালোকৰ যেখিনি প্ৰজেক্ট বিলাক আছে যেখিনি আপোনালোকক প্ৰেক্টিকাম দিয়া হৈছিল সেইখিনি কিছুমান ইনক্লুড কৰা হৈছে হ্যান্ড ৰিটেন নোটছ আছে যিমান পাৰে হ্যান্ড ৰিটেন নোটছ আমি দি দিছো প্লাস যিখিনি আমাৰ কলেজৰ সোৰ্সৰ পৰা আমাক নোট প্ৰভাইড কৰা হয় সেইখিনি সোৰ্সৰ পৰাও মই কালেক্ট কৰিছো মানে যিখন কিতাপৰ পৰা আমাক টিচাৰে আমাক পঢ়ুৱায় তো সেইখন কিতাপৰ পৰাও মই দি দিছো লগতে আছে এখন গাইডবুক আপোনালোকে প্ৰত্যেককে কৈ থাকে না গাইডবুক এখন ভাল এখন গাইডবুক সাজেষ্ট কৰক মই গাইডবুকখন দিয়ে দিছো বাৰু আৰু এটা কথা হল মানে বহুতে মানে কিছুমানে কৈছে মই তো আগতে আপোনালোকক কৈছিলো যে এইবাৰ অকনমান সিলেবাস চেঞ্জ হৈছে তো সিলেবাসখন মই চাইছিলো হা তো আমাৰ কলেজত যেতিখন আমাৰ আছে কাৰিকুলামখন আছে কাৰিকুলামখন চালু মই চেক কৰিলো ম্যাক্সিমাম আপোনালোকৰ 90% সেম আছে মকো কমেন্টত বহুতে কেইটা মানে দিছে যে দাদা সিলেবাস চেঞ্জ হৈছে কিন্তু 90% সেম একেই আছে আমাক যিখিনি আছে আমি যিখিনি পাইছিলো সেইখিনি দিয়া আছে খুব বেছি আপোনালোকৰ 10% আপোনালোকৰ চেঞ্জ কৰিছে মানে 10% কি আপোনালোকৰ ইন্টাৰ্নশিপ আগতে আমাৰ নাছিল এবাৰ আপোনালোকৰ ইন্টাৰ্নশিপ দিয়া আছে মানে ইন্টাৰ্নশিপত মানে কি আপোনালোকে অবজাৰভেশন হিচাপে আপোনালোকে যাব লাগিব 2 উইকস আপোনালোকে ইন্টাৰ্নশিপত অবজাৰভেশন হিচাপে যাব লাগিব মানে আমি কেনেকৈ ক্লাস কৰো আমাৰ সিনিয়ৰ আমি যেহেতু আপোনালোকৰ সিনিয়ৰ হয় নহয় আমি কেনেকৈ ক্লাস কৰো কি পদ্ধতিত আমি ষ্টুডেন্ট সকলক আমি পঢ়ুৱাও তো সেইখিনি আপোনালোকে অবজাৰ্ভ কৰিব লাগিব তাৰ ওপৰত ৰিপৰ্ট লিখিব লাগিব মানে ৰিফ্লেক্টিভ ডায়েৰী লিখিব লাগিব ষ্টুডেন্ট প্ৰফাইল লিখিব লাগিব কেছ ষ্টাডি থাকিল ইন্টাৰেকশন ডায়লগ লিখিব লাগিব আৰু সেইখিনি আপোনালোকক এবাৰ লিখিব লগা হ'ব মানে আমাতকে আপোনালোকে এবাৰ পেছাটো অকমান বেছিকে পাইছে তো আমিতো আমাৰ ইন্টাৰ্নশিপ যেহেতু নাছিল আমি লিখিব লগা ইমান এটা বেছি হোৱা নাছিল নহয় তো এইবাৰ আপোনালোকে অকনমান বেছিকে পাইছে তো যিখিনি আছে ইন্টাৰ্নশিপৰ হেখিনি মই আপোনালোকক দিয়ে দিম বাৰু হেখিনি মই পাৰ্টিকুলাৰ এটা ভিডিও বনাম ইন্টাৰ্নশিপৰ কাৰণে কি আমাক লাগিব এইখিনিৰ ওপৰত মই এটা এক্সট্ৰাকৈ এটা ভিডিও বনাম তো আপোনালোকে তাত দেখিব পাবই আৰু আপোনালোকৰ তাতকৈ এটা বেছি ভাল এটা মই আপোনালোকক খবৰ এটা দিবলৈ গৈ আছো মানে যিখিনি নোটছ আছে নহয় যিখিনি নোটছ আছে আপোনালোকৰ সিটেট পৰীক্ষাৰ কাৰণে বহুতখিনি আপোনালোকৰ লাভদায়ক হ'ব কাৰণ কিয় ম্যাক্সিমাম কোৱেশ্চন এই বিলাকৰ পৰা আহে মানে আপোনালোকৰ সিডিপিৰ চাইল্ড ডেভেলপমেন্ট পেডাগজিৰ ম্যাক্সিমাম আপোনালোকে পাই যাব আৰু ল্যাঙ্গুৱেজখনৰ আপোনালোকে বহুতখিনি পাই যাব মানে যিকিটা কোৱেশ্চন মানে ইয়াত নোটছখিনিত আছে নহয় তো সেইখিনি কোৱেশ্চনে আপোনালোকৰ সিটেট পৰীক্ষাত সোধা হয় এতিয়া আহিছো আসল কথালৈকে ইমান বিলাক যে নোটছ আছে সেই নোটছ বিলাক আপোনালোকে কেনেকৈ পাব চাওক মই সকলোৱে এফৰ্ড কৰিব পৰা এটা স্মল এটা এমাউন্ট এটা ৰাখিছো 49 rupees এটা ৰাখিছো এইখিনি নোটছৰ বাবে আপোনালোকে 49 rupees মোৰ এই দুটা নম্বৰত যিকোনো এটা নম্বৰত আপোনালোকে গুগল পে নাইবা ফোন পে কৰি স্ক্ৰিনশ্বটখন মোৰ হোৱাটছএপৰ এইটো নম্বৰত পঠাই দিব যেতিয়া এইটো নম্বৰত আপোনালোকে স্ক্ৰিনশ্বটখন পঠাই দিব তেতিয়া মই আপোনালোকক এটা ইমেইল আইডি এটা খুজিম ইমেইল আইডি যেতিয়া আপোনালোকৰ পাম নিজা ইমেইল আইডি তো ইমেইল আইডিত মই আপোনালোকক গুগল ড্ৰাইভত এড কৰি দিম বাৰু গুগল ড্ৰাইভত আপোনালোকে নিজৰ গুগল ড্ৰাইভত আপোনালোকে চাব পাৰিব এইবিলাক নোটছখিনি যিখিনি নোটছ আছে মই ধুনীয়াকৈ ফোল্ডাৰ বনাই থৈ দিছো সেইখিনি নোটছ আপোনালোকৰ নিজৰ গুগল ড্ৰাইভত আপোনালোকে ওপেন কৰিলে
নোটছখিনি পাই যাব বুজি পাইছে নে আৰু যিসকলে গুগল ড্ৰাইভ কি বস্তু নাজানে মই স্ক্ৰীনত দেখুৱাই দিছো এইটো এপত আপোনালোকে গ'লে পাই যাব বুজি পাইছে আৰু কোনোবাই যদি কিউআৰ কোডৰ জৰিয়তে যদি পেমেন্ট কৰিব বিচাৰিছে তেতিয়াহ'লে এই কোডটোতো আপোনালোকে কিউআৰ কোডটোতো আপোনালোকে পেমেন্ট কৰি দিব পাৰে তো আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে এবাৰ লাইক এটা কৰি দিব আৰু কমেন্টত যদি কিবা সুধিব লগা আছে এবাৰ ক'ব পাৰে